নমস্কাৰ জনালোঁ সকলোকে আৰু পলমকৈ হ'লেও সকলোকে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া যাবলৈ ওলাইছোঁ শিৱৰাত্ৰিলৈ বুলি ৰেডি হৈ ল'লোঁ আৰু এতিয়া সন্ধিয়া যাবলৈ ওলাইছোঁ, যিহেতু আজি তিথি ৰাতিপুৱা দেৰিৰ পৰা মিলিছে আৰু আমাৰ ওচৰৰ মন্দিৰ ভাগত এতিয়া ৰাতি পূজা পাতিছে, সেয়েহে শিৱৰাত্ৰিলৈ বুলি যাবলৈ ওলাইছোঁ। আৰু এয়া আমাৰ ছোৱালী ৰেডি হৈ গ'ল, লগতে জাজনীও যাব আৰু খুৰী যাব আৰু আমাৰ টিকলিও এয়া ৰেডি হৈ গ'ল। শিৱৰাত্ৰিলৈ যাবলৈ ওলাইছে দেই, এতিয়া হাঁহি চাওকচোন বাৰু। ওচৰতে বৰ বেছি দূৰত নহয়, ঘৰৰ পৰা অলপ আঁতৰত গ'লেই পাম আমি। আৰু আহি পাই গ'লোহি শিৱৰাত্ৰি, তাকে চাকি জ্বলাই ল'লোঁ, সেৱা কৰি ল'লোঁ আৰু মনৰ আশা পূৰণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ল'লোঁ। মন্দিৰত কি হৈ আছিল তাৰে অকণমান সৰুকৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ আগত সেয়া দেখুৱাইছোঁ। আপোনালোক বাৰু কোন কোন শিৱৰাত্ৰিলৈ গ'ল আৰু কোন কোন মন্দিৰলৈ গ'ল সেয়া কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি মোৰ ভিডিঅ'খিনি ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি থৈ যাব। আৰু যিসকলে আমনি পায় সেইসকলে কিন্তু স্কিপ কৰিব পাৰে দেই, যিসকলে ভাল পায় তেওঁলোকৰ বাবেহে ভিডিঅ'টো আগবঢ়াওঁ। চাকি জ্বলাই সেৱা কৰাৰ পিছতে আমাক চাহ খাবলৈ মাতিলে আৰু নবৌৱে ধুনীয়াকৈ পকা মিঠৈৰ সৈতে আমাক চাহ দিলে আৰু চাহ খাই ল'লোঁ। এয়া ক'ৰবাত নামঘৰ বা মন্দিৰত গৈ এনেদৰে লাল চাহৰ সৈতে মিঠৈটো খোৱাৰ কিন্তু আমেজেই সুকীয়া, নহয়নে বাৰু? তাৰপিছত আকৌ আমি অকণমান দেৰি বহিলোঁ, প্ৰায় 1 ঘণ্টামান তাত থাকিলোঁ। আৰু এয়া চাওক আমাৰ তুলসী মাইনাৰ লগৰ ছোৱালী দেই, দুইজনে কেনেকৈ হাঁহি আছে দেখিছেনে বাৰু? তাৰপিছত 1 ঘণ্টামান থকাৰ পিছত আমি ঘৰলৈ বুলি উভতিলোঁ আৰু আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, বাই বাই।